আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক যিসকল লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিখনৰ অধীনত চৰকাৰৰ তৰফৰ পৰা এলপিজি গেছ চিলিণ্ডাৰ লাভ কৰে বা যিসকল লোকে নৰ্মেল যেটো এলপিজি গেছ চিলিণ্ডাৰ হেতু লাভ কৰে, আজি এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় হ'ব। গেছ চিলিণ্ডাৰক লৈ যেটো ইকেৱাইচি কৰিবলৈ কৈ আছে, এই ইকেৱাইচিটো কোন সকল লোকে কৰিব লাগিব, লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ নতুনকৈ কেনেকৈ আবেদন কৰিব লাগিব, দুইটা কথাৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। বহুতে মোক আছিলে যে আমি গ্যাস সিলিন্ডার লাভ কৰা নাই, গ্যাস সিলিন্ডার লাভ কৰিবলৈ আমি ইকেৱাইচি কৰিব লাগিব নেকি, ইকেৱাইচি নকৰিলে আমাৰ গ্যাস সিলিন্ডাৰ বন্ধ কৰি দিব নেকি। গতিকে আমি সকলোবিলাক কথা আলোচনা কৰিম যে গ্যাস সিলিন্ডাৰ পাবৰ কাৰণে কোনসকল লোকৰ ইকেৱাইচি কৰাটো মেন্ডেটৰি আৰু কোনসকল লোকে ইকেৱাইচি নকৰিলেও হৈ যাব। সম্পূৰ্ণভাৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টো লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ যে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনত আপোনালোকে নতুনকৈ কেনেকৈ আবেদন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে আহিব লাগিব pmui.gov.in যিটো পৰ্টেল আছে। সেই পৰ্টেলটোত অহাৰ পাছত আপোনালোকে এটা অপশ্যন দেখিব এপ্লাই ফৰ নিউ উজ্জ্বলা PMUI কানেকশ্যন। ইয়াত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছতে ইয়াত আপুনি সম্পূৰ্ণ নথিপত্ৰখিনি লাভ কৰিব যে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকক এইটো কৈ দিওঁ যে আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড আৰু যিটো আপোনাৰ ৰেচন কাৰ্ড এইটো থকাটো বাধ্যতামূলক হয়। লগতে আপোনাৰ বেংক একাউণ্টৰ পাছবুক লাগিব আৰু লগতে আপোনালোকৰ প্ৰুফ অফ আইডেণ্টিটিৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে আমি আধাৰ কাৰ্ড দিলেও হ'ব আৰু আপোনালোকে KYC এপ্লিকেশ্যন ফিল কৰিব লাগিব। এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যিটো অনলাইন পৰ্টেল অপশ্যন দেখিছে ইয়াত ক্লিক কৰিব। তাৰপৰা যোনটো আপুনি এজেঞ্চিতে এপ্লাই কৰে, মানে যোনটো আপুনি গেছৰ কাৰণে এপ্লাই কৰে, লাগিলে ইণ্ডিয়ান হওক, ভাৰত গেছ হওক, HP হওক, আপোনালোকে সেইটোত ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনত ক্লিক কৰি বাকীখিনি ডিটেইলছ ফিল কৰি আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। তাৰপৰা যিটো এজেঞ্চি আপোনালোকে চিলেক্ট কৰে সেই এজেঞ্চিলৈ গৈ আপুনি বাকীখিনি কাম কৰি আপোনাৰ যিটো LPG চিলিণ্ডাৰ সেইটো আপোনালোকে লাভ কৰিব। এতিয়া আহোঁ ইকেৱাইচিক লৈ যে ইকেৱাইচি কোনসকল লোকে কৰিব লাগিব আৰু ইকেৱাইচি কোনসকল লোকে কৰিব নালাগে। যিসকল লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত LPG গেছ লাভ কৰি আছে তেওঁলোকৰ কাৰণে এতিয়া যিটো আপোনালোকৰ ইকেৱাইচি সেইটো কৰাটো মেন্ডেটৰি হয়। যদি আপুনি PMUI আঁচনিৰ অধীনত LPG গেছ চিলিণ্ডাৰ লাভ কৰা আপুনি যদি KYC নকৰে বা ইকেৱাইচি নকৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো গেছ আছে সেইটো বন্ধ হৈ যাব। এতিয়া কোনসকল লোকৰ কাৰণে মেন্ডেটৰি নহয়, যিসকল জেনেৰেল কাষ্টমাৰ হয়, যিসকল PMUI আঁচনিৰ অধীনৰ পৰা তেওঁলোকে LPG গেছ চিলিণ্ডাৰ লাভ নকৰে, যিসকলে নৰ্মেলি ধৰি লওক গেছ চিলিণ্ডাৰ লাভ কৰে, তেওঁলোকে যদি যোৱা 9 মাহ ধৰি কোনো ধৰণৰ গেছ চিলিণ্ডাৰ লোৱা নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কাৰণে ইকেৱাইচি মেন্ডেটৰি হ'ব। যদি তেওঁলোকে 9 মাহলৈকে কোনো ধৰণৰ গেছ নোলোৱাকৈ থকা নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ইকেৱাইচি মেন্ডেটৰি নহয়। যিসকল লোক ধৰি লওক জেনেৰেল গেছ যিসকল লোকে পায়, তেওঁলোকে যদি 9 মাহ কণ্টিনিউ গেছ লোৱা নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ইকেৱাইচি কৰিব লাগিব আৰু ইকেৱাইচি কৰিলেহে তেওঁলোকে আকৌ গেছ চিলিণ্ডাৰৰ কাৰণে বুক কৰিব পাৰিব। গতিকে আপোনালোকে এতিয়া গেছ চিলিণ্ডাৰৰ কাৰণে অনলাইনত ধুনীয়াকৈ বুক কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছখিনি স্মুথ হ'বৰ কাৰণে তেওঁলোকে ইকেৱাইচি প্ৰচেছটো মেন্ডেটৰি কৰি দিছে যিসকলে PMUI আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰে। গতিকে আপুনি যদি PMUI আঁচনি অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে ইকেৱাইচি কৰি ল'ব যদি এতিয়ালৈকে কৰা নাই। বাকী যিসকল জেনেৰেল কনজিউমাৰ হয় তেওঁলোকে যদি 9 মাহ ধৰি গেছ চিলিণ্ডাৰ লোৱাই নাই, ইউজ কৰাই নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ইকেৱাইচি প্ৰথমে কৰিব লাগিব। তাৰ পৰাহে তেওঁলোকে গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব। গতিকে এইটো আছিলে আপোনাক দিবলগীয়া সৰু এটা আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।